বন্ধুসকল, আজি ৩-৪ বছৰ ধৰি হালধি কিনি খোৱা নাই। ঘৰত খাবৰ জোখাৰে নিজে হালধি খেতি কৰি লৈছোঁ। আপোনালোকক মই আগত দেখাইছোঁ মোৰ ভিডিঅ'ত যে হালধি কেনেকৈ প্ৰচেছ কৰা হয়, গোটেই কথাখিনি দেখাইছিলোঁ। আজি আপোনালোকক জাষ্ট দেখাব বিচাৰিছোঁ মোৰ হালধি কেইডৰা কেনেকুৱা হৈছে। এটা খলত বনবাত নিৰাবলৈ থাকি গ'ল অন্যান্য বিভিন্ন কামত লাগি থাকোঁতে। বেছি কৰা নাই, চাওক এইখিনিয়ে মোৰ হালধি খেতি। ঘৰত গোবৰ নাই কাৰণে কিছু অসুবিধা হয়। বেলেগৰ পৰা গোবৰ আনি কঢ়িয়াই দিয়াটো বৰ সহজ নহয়, অলপ দূৰো হয়। তথাপিতো যি পাৰোঁ যেনেকৈ পাৰোঁ কৰিছোঁ, আৰু নিশ্চয় চেহেৰা বেয়া হোৱা নাই। আপোনালোকে মন্তব্য দিবচোন কেনেকুৱা দেখিছে। এই হালধিৰ যথেষ্ট ঔষধি গুণ আছে। আমি খাদ্যত ব্যৱহাৰ কৰা হালধিকণ যদি বিশুদ্ধ হয় তেতিয়াহ'লে আমাৰ বহুত উপকাৰ হয়। সেইবাবে মই হালধিকণ ঘৰতে কৰি লোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু এইজোপা কাষতে টেঙামৰা গছ আছে। টেঙামৰা যোৱা বছৰ বহুত হৈছিলে, কিন্তু এইবাৰ মাত্ৰ এজোপা গছে হ'ল। আৰু লগতে কচু এটাও খান্দি ল'লোঁ। কচু এইবাৰ সিমান ভাল নহ'ল, তথাপি এটা লৈছোঁ, প্ৰথম খাম কেনেকুৱা হৈছে। আঠাটো থাকিলে বেছি খাবলৈ বেয়া। লগতে দুটামান টেঙামৰাৰ আগ ছিঙি লৈছোঁ। কচুৰ লগত মচুৰ দাইল, কচু আৰু টেঙামৰাৰ আগ দি পেলাই খাই ভাল লাগে। আপোনালোকে নিশ্চয় খাইছে। বন্ধুসকল, আমি সাধাৰণ মানুহ, এইবিলাকৰ মাজতেই আমি জীৱনৰ ৰংবোৰ বিচাৰি পাওঁ।